অসম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ আৰু ফ্ৰণ্টলাইন ফৰেষ্ট ষ্টাফক ৰেচনৰ বাবে আমি মাহত 2000 টকা দি আছিলোঁ। যিহেতু পুলিচে ৰেচনৰ বাবে 2500 টকা পায়, সেইবাবে আজি অসম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ আৰু ফ্ৰণ্টলাইন ষ্টাফক আমি ৰেচনৰ বাবদ দিয়া 2000 টকা 2500 টকালৈকে আমি বৃদ্ধি কৰোঁ। আৰক্ষীৰ সমপৰ্যায়লৈকে আমি লৈ আহোঁ। ইয়াৰ পিছত ৰাজ্য চৰকাৰৰ যিমান কৰ্মচাৰী আছে, এই কৰ্মচাৰীসকলক নৱেম্বৰ মাহৰ দৰমহাত আমি 1000 টকা অতিৰিক্ত কৰি দিম। 1000 টকা লৈ তেওঁলোকে কিতাপ কিনিব লাগিব আৰু ৰচিদ, কিতাপ কিনা ৰচিদ তেওঁলোকে নিজৰ হেড অফ দ্য ডিপাৰ্টমেণ্টক জমা দিব লাগিব। আমাৰ ৰাজ্যত প্ৰায় 3 লাখ চৰকাৰী কৰ্মচাৰী আছে, বেছি আছে, 4 লাখ বুলি ক'ব পাৰে। তাৰ মানে ৰাজ্য চৰকাৰে 40 কোটি টকা খালি কিতাপ কিনাৰ বাবে ব্যয় কৰিব। যদি কোনোবা কৰ্মচাৰীয়ে টকাটো লৈ গৈ কিতাপৰ কিনা ৰচিদখন ঘূৰাই নিদিয়ে, তেতিয়াহ'লে নেক্সট মাহৰ দৰমহাত 1000 টকা কৰ্তন কৰা হ'ব। আৰু যদি কিতাপখন কিনে, তেতিয়াহ'লে তেওঁ সেই টকাটো দৰমহাৰ অতিৰিক্ত হিচাপে লাভ কৰিব।